পাতত দিয়া মাছ বনাবলৈ। পাতত দিয়া মাছ বনাবৰ কাৰণে ভালদৰে মোৱা মাছ কেইটামান বাছি ধুই লোৱা হৈছে। অকণমান হালধি খুন্দি লোৱা, নহৰু খুন্দি লোৱা, আদা সৰু সৰুকৈ কাটি লোৱা, পিঁয়াজ মিহি মিহিকৈ কাটি লোৱা, ধনিয়া পাতখিনি ঘৰৰে হয়, 3টা কেঁচা জলকীয়া সৰু সৰুকৈ কাটি লোৱা, বিলাহী, সোৱাদ অনুসৰি অকণমান পিংক সল্ট আৰু অলপমান মিঠাতেল দি ভালদৰে এইখিনি মোৰ মায়ে সানি আছে। পাতত দিয়া মাছখিনি আজি বনাবলৈ গৈ আছে মোৰ মায়ে। তাৰপাছত কলপাত এখন ভালদৰে ধুই গেছৰ জুইত সেকি লৈছে যাতে পাতখন ফাটি নাযায়। তাৰপাছত মাছখিনি দি পেলাই খুব ধুনীয়াকৈ বান্ধি লৈছে। আমাৰ অসমীয়া মানুহে হয়তো সকলোৱে জানে পাতত দি খোৱা মাছ, আৰু যিসকলে খোৱা নাই এনেকৈ খাই চাব পাৰে। তাৰপাছত গেছটো জ্বলাই পেলাই টাৱাখনৰ ওপৰত দি দিছে আৰু ঢাকনি এখন খুব হেঁচি পেলাই দিছে, আৰু তাৰ ওপৰত দিছে পাতপত্ৰৰ গুটি এটা যাতে ভাপটো ওলাই যাব নোৱাৰে। 5 মিনিট পাছত এইখিনি আকৌ ওলোটাই দিছে, খুব ধুনীয়াকৈ হৈ গ'ল। তাৰপাছত আকৌ এবাৰ ঢাকনিখন লগাই 5 মিনিট সময় ৰাখিছে, আৰু এয়া হৈ গ'ল পাতত দিয়া মাছ। গৰম গৰম ভাতৰ লগত পাতত দিয়া মাছ খাই খুবেই ভাল লাগিলে। যদি কেতিয়াও খোৱা নাই এবাৰ খাই চাব পাৰে। আজিলৈ আহোঁ, বাই বাই।